বন্ধুসকল অসমৰ শিল্পী সমাজৰ বাবে অতিকৈ দুখ লগা খবৰ অভিনেতাজন বৰ্তমান আইচিইউত জীৱন মৃত্যুৰ মাজেৰে নৱবৰ্ষৰ প্ৰথম দিনটোতে আহিছে অতিকৈ বেয়া খবৰ অসমৰ জনপ্ৰিয় অভিনেতা মোহন অৰ্থাৎ দীপজ্যোতি কেওটে ধাৰাবাহিকৰ শ্বুটিঙৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল তাৰ পিছতে গুৱাহাটীৰ হেলথ চিটি হস্পিটেলত ভৰ্তি কৰা হৈছিল কিন্তু বৰ্তমানো সংকটমুক্ত নহয় অভিনেতাজন হৃদযন্ত্ৰত থকা দুডাল গুৰুত্বপূৰ্ণ হীৰাৰ এডাল প্ৰায় ৯৯% ব্লক হৈ আছে আৰু আন এডাল হীৰা ৭০%তকৈ অধিক ব্লক হৈ আছে যাৰ বাবে আকৌ ৪৮ ঘণ্টা চিকিৎসকৰ তত্ত্বাৱধানতে সম্পূৰ্ণ নিৰীক্ষণত ৰাখিব ইতিমধ্যে চিকিৎসকে কিছু কথা প্ৰকাশ কৰিছে দীপজ্যোতি কেওট তেওঁক যাক মানুহে মানে আপোনাৰ মোহন বুলিয়ে জানে তেওঁ অসুস্থ ডক্টৰ চন্দনা শৰ্মাৰ তত্ত্বাৱধানত তেওঁৰ প্ৰথম ট্ৰিটমেণ্ট আৰম্ভ হয় তো অলপ পিছতে আমি যিখিনি ব্লাড টেষ্ট তাত গম পোৱা গ'ল যে তেওঁৰ একচুৱেলি একিউট এমআই হৈছে মায়োকাৰ্ডিয়েল ইনফ্ৰাকশ্যন তো তাৰপিছত তেওঁ এনজিঅ'গ্ৰাফি কৰোৱা হয় ডক্টৰ মাহেক আগৰৱালে এনজিঅ'গ্ৰাফি কৰে এনজিঅ'গ্ৰাফিত ধৰা পৰে যে তেওঁৰ দুডাল আৰ্টেৰী ব্লক এডাল একচুৱেলি 99% ব্লক আৰু এডাল 70% নন ব্লক আৰু জৰুৰীভাৱে আমি তেওঁক এনজিঅ'প্লাষ্টি কৰা হয় প্ৰাইমেৰী এনজিঅ'প্লাষ্টি কৰোৱা হৈছে অকণমান সময় আগতে তেওঁ এনজিঅ'প্লাষ্টি সম্পন্ন হৈছে ডক্টৰে ছাকচেছফুলিয়ে সম্পন্ন কৰিছে তথাপিও আনাদাৰ ৪৮ ঘণ্টা তেওঁৰ কাৰণে একচুৱেলি সংকটজনক ৪৮ ঘণ্টাৰ পিছত আমি পুনৰ আপোনালোকক আপডেট দিম যে তেওঁৰ কি হৈ আছে আপডেট বৰ্তমান তেওঁ আইচিইউত ৰখা হৈছে তেওঁৰ নগাঁও ঘৰত আছিলে ৰাতিপুৱা তেওঁ অকণ হাতৰ বিষ অনুভৱ কৰে তেওঁ ফোন কৰে বৰ্তমানতো সঁহাৰি জনাইছে তথাপিও ৪৮ ঘণ্টালৈকে সংকটজনক অৱস্থাত আছে যিহেতু আইচিইউতে আছে তেওঁ কেইদিন তেওঁ ডক্টৰৰ যিটো ডক্টৰৰ পৰামৰ্শমতে তেওঁতো অলপ দিন ধৰক হস্পিটেলত থাকিব লাগিব বা তেওঁক খুব বিশ্ৰামৰ প্ৰয়োজন যিহেতু তেওঁলোকে এটা বিজি চিডিউলত চলে তেওঁলোকৰ কোনো বিশ্ৰাম নহয় বা তেওঁলোকৰ খোৱাৰ চিডিউলটো ঠিক নহয় গতিকে এতিয়াৰ পৰা তেওঁ সেইখিনি মানিব লাগিব তো অলপ পিছতে আমি যিখিনি ব্লাড টেষ্ট তাত গম পোৱা গ'ল যে তেওঁৰ একচুৱেলি একিউট এমআই হৈছে মায়োকাৰ্ডিয়েল ইনফ্ৰাকশ্যন তো তাৰপিছত তেওঁ এনজিঅ'গ্ৰাফি কৰোৱা হয় ডক্টৰ মাহেক আগৰৱালে এনজিঅ'গ্ৰাফি কৰে এনজিঅ'গ্ৰাফিত ধৰা পৰে যে তেওঁৰ দুডাল আৰ্টেৰী ব্লক এডাল একচুৱেলি 99% ব্লক আৰু এডাল 70% নন ব্লক আৰু জৰুৰীভাৱে আমি তেওঁক এনজিঅ'প্লাষ্টি কৰা হয় প্ৰাইমেৰী এনজিঅ'প্লাষ্টি কৰোৱা হৈছে অকণমান সময় আগতে তেওঁ এনজিঅ'প্লাষ্টি সম্পন্ন হৈছে ডক্টৰে ছাকচেছফুলিয়ে সম্পন্ন কৰিছে তথাপিও আনাদাৰ ৪৮ ঘণ্টা তেওঁৰ কাৰণে একচুৱেলি সংকটজনক ৪৮ ঘণ্টাৰ পিছত আমি পুনৰ আপোনালোকক আপডেট দিম যে তেওঁৰ কি হৈ আছে আপডেট বৰ্তমান তেওঁ আইচিইউত ৰখা হৈছে সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ